যদি আপোনালোকৰ ঘৰত যদি এখন ৰেচন কাৰ্ড আছে 1 নৱেম্বৰৰ পৰা নতুন নিয়ম আহি আছে সেই নতুন নিয়মসমূহ কি মই আপোনালোকক জনাম যদি আপোনালোকৰ ঘৰত এগৰাকী ছাত্ৰী আছে তেন্তে নিযুত মইনা আঁচনি কেতিয়াকৈ লাভ কৰিব বা কোন তাৰিখে লাভ কৰিব সেই সম্পৰ্কে জনাম যদি আপুনি অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিম বুলি ভাবি আছে কেনেদৰে আবেদন কৰিব সেই সম্পৰ্কেও জনাম বন্ধু বান্ধৱীসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিও আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল আহকচোন তেন্তে আমি অলপো পলম নকৰি ভিডিওটোৰ ফালে আগবাঢ়ো এতিয়া মই প্ৰথম অৱস্থাত আপোনালোকক জনাম যে নিযুত মইনা আঁচনিখনৰ ওপৰত বহুতো বান্ধৱীয়ে বা বহুতো বন্ধু বান্ধৱীয়ে কমেন্টৰ জৰিয়তে কমেন্ট কৰি সুধি আছিল যে নিযুত মইনা আঁচনিখনৰ জৰিয়তে যিহেতু অসম চৰকাৰে ছাত্ৰীসকলক টকা প্ৰদান কৰে আপোনালোকে নিশ্চয় গম পায় যে সেই টকাখিনি কেতিয়াকৈ প্ৰদান কৰিব যিসকলে আবেদন কৰিছিলে বা প্ৰথম পৰ্যায়ত আবেদন কৰিছিলে তেওঁলোকক প্ৰথম অৱস্থাত চেকৰ জৰিয়তে বা চেকৰ মাধ্যমেৰে টকাখিনি প্ৰদান কৰিব তাৰ পিছৰ পৰা তেওঁলোকৰ বেংক একাউণ্টসমূহত প্ৰেৰণ কৰিব এতিয়া মূল বিষয়বস্তুটো হ'ল যে যি নিযুত মইনা আঁচনিৰ যিসকল ছাত্ৰীয়ে আবেদন কৰি আছিল বা কৰি থৈছিলে তেওঁলোকৰ টকাখিনি কেতিয়াকৈ প্ৰদান কৰিব প্ৰথম অৱস্থাত আমি জানিব পাৰিছো যে অক্টোবৰ মাহৰ প্ৰথম সপ্তাহতে বা 10-11 তাৰিখতে টকা দিয়াৰ কথা আছিল কিন্তু এতিয়া আপোনালোকৰ আজি বৰ্তমান 22 তাৰিখ হৈ গ'ল অক্টোবৰৰ এতিয়ালৈকে কোনো ধৰণৰ অসম চৰকাৰৰ ফালৰ পৰা কোনো নোটিছ জাৰি কৰা নাই বা একাউণ্টত টকা পঠিওৱাৰ কথা ঘোষণা কৰা নাই এতিয়া বহুতো বন্ধু বান্ধৱীয়ে কমেন্টৰ জৰিয়তে সুধি থকা প্ৰশ্নটো মই আপোনালোকক জনাব বিচাৰিছো বা আপুনিও জানিব বিচাৰিছে কেতিয়াকৈ নিযুত মইনাৰ আঁচনি টকা প্ৰদান কৰিব হয়তো যিহেতু নৱেম্বৰ মাহতে আপোনালোকক টকাখিনি দিবৰ বাবে সক্ষম হ'ব চৰকাৰীভাৱে কোনো ধৰণৰ নোটিছ জাৰি কৰা নাই যেতিয়াই নোটিছ জাৰি কৰিব মই আপোনালোকক জনাম হেইহে কৈছো যদি আপুনি আমাৰ ইউটিউব চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে সাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া সকলো তথ্য জানিব পাৰিব এতিয়া আমি নেক্সট আলোচনা কৰিব বিচাৰিম ৰেচন কাৰ্ডক লৈ পেলাই যদি আপুনি এগৰাকী ৰেচন কাৰ্ড হিতাধিকাৰী হয় বা আপোনালোকৰ ঘৰত যদি এগৰাকী ৰেচন কাৰ্ড আছে তেন্তে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব 1 নৱেম্বৰৰ পৰা কি লাভ কৰিবলৈ সক্ষম হ'ব তিনিটা সুলভ মূল্যত বস্তু সেই তিনিটা সুলভ মূল্যত বস্তুনো কি লাভ কৰিব আমি জানিম বা আপোনাৰ পৰা কেই টকাকৈ সংগ্ৰহ কৰিব সেই সম্পৰ্কেও জনাম প্ৰথমতে এই গুহাৰিখন আমি চাই লম তাৰ পিছত আপুনি এই গুহাৰিতে সকলো তথ্য জানিব পাৰিব ইয়াত লেখা আছে গুহাৰি ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত সমূহ সুলভ মূল্য হিতাধিকাৰীৰ জ্ঞাতৰে জনোৱা হ'ল যে অসম চৰকাৰে হিতাধিকাৰীসকলৰ মাজত অহা নৱেম্বৰ 2025 মাহৰ পৰা সুলভ মূল্যত মসুৰ দালি চেনি আৰু নিমখ যোগান ধৰিব নিশ্চয় আপুনি জানিব পাৰিছে কি মসুৰ দালি চেনি আৰু নিমখ ইয়াৰ দাম কিমান হ'ব সেই সম্পৰ্কে জনাম আৰু আপুনি যিহেতু আপোনালোকক তিনিবিধ বস্তু দিব তাৰ বাবে আপুনি ক্ৰয় কৰিব লাগিব ইয়াত নেক্সট পেগাপটোত কি লেখা আছে আমি চাই লৈছো হিতাধিকাৰীসকলে এই তিনিবিধ সামগ্ৰী নিজে নিজে ৰেচন কাৰ্ড সংযোগ হৈ থকা সুলভ মূল্য দোকানৰ পৰা ক্ৰয় কৰিব পাৰিব এই সামগ্ৰীসমূহৰ প্ৰতি মাহৰ অৰ্ণ সেৱাৰ দিন সুলভ মূল্য দোকানৰ পৰা নিয়মীয়া ভাৱে চাউল লোৱাৰ সময়তে ক্ৰয় কৰিব পাৰিব ক্ৰয় কৰাৰ সময়ত হিতাধিকাৰীসকলে তিনিওটা সামগ্ৰীৰ বাবে বেলেগ বেলেগকৈ তিনিবাৰ মানে অৰ্থাৎ ফিংগাৰপ্ৰিন্ট দিব লাগিব নিশ্চয় গম পাইছে আপোনালোকে যিহেতু কি হৈছে নৱেম্বৰ মাহত যিহেতু চাউল আনিবলৈ যাব তেতিয়া আপোনালোকে 4বাৰ দিব লাগিব ফিংগাৰপ্ৰিন্ট 4বাৰ দিব লাগিব প্ৰথমবাৰ দিলে চাউলৰ কাৰণে দ্বিতীয়বাৰ দিলে চেনিৰ কাৰণে তৃতীয়বাৰ দিলে দালিৰ কাৰণে আৰু চতুৰ্থবাৰ দিলে আপুনি নিমখৰ কাৰণে নিশ্চয় আপুনি জানিব পাৰিছে এতিয়া আপুনি এই স্ক্ৰিনশ্বট মাৰি লওক যদি আপোনালোকৰ প্ৰতি কেজি দালিৰ দাম কিমান প্ৰতি কেজি চেনিৰ দাম কিমান আৰু নিমখৰ দাম কিমান আপুনি মন কৰক মসুৰ দালিৰ ইয়াত লেখা আছে মসুৰ দালিৰ প্ৰতিখন ৰেচন কাৰ্ডৰ 1 কেজি অৰ্থাৎ আপোনাৰ এখন ৰেচন কাৰ্ডত মাত্ৰ মসুৰ দালি 1 কেজি পাব নিমখ 1 কেজি পাব আৰু চেনি 1 কেজি পাব এই গুটেই গিটা যদি আমি হিসাব কৰিবলৈ যাওঁ টোটেল আপোনালোকৰ পইচা হ'বগৈ 117 টকা অৰ্থাৎ আপুনি 117 টকা দি পেলাই ক্ৰয় কৰিব লাগিব এই বস্তু তিনিটা নিয়াটো বাধ্যতামূলক নিশ্চয় আপুনি গম পাইছে প্ৰতি কেজি মসুৰ দাইলৰ দাম হৈছে 69 টকা আৰু প্ৰতি কেজি চেনিৰ দাম হৈছে
38 টকা আৰু প্ৰতি কেজি নিমখৰ দাম হৈছে 10 টকা নিশ্চয় আপুনি জানিব পাৰিছে এইখন জিলা আয়ুক্ত মাজুলী ডিস্ট্ৰিক্টৰ পৰা পঠাইছে অৰ্থাৎ আপোনালোকৰ প্ৰত্যেক ডিস্ট্ৰিক্টতে আপোনালোকক যিহেতু নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত যিহেতু অৰ্ণ সেৱা আঁচনি বা অৰ্ণ সেৱাৰ দিন মুকলি কৰা হয় সেইহেতু সেই দিনতে আপোনালোকক এই তিনিটা বস্তু দিব আপোনালোকে নিশ্চয় গম পালে যে ৰেচন কাৰ্ডক লৈ পেলাই নৱেম্বৰ মাহৰ পৰা কি সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে এতিয়া আমি আলোচনা কৰিম অৰুণোদয় আঁচনিৰ ওপৰত বন্ধু বান্ধৱীসকল আপুনি যদি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী নহয় বা আপুনি যোগ্য আপুনি বৰ্তমানো অৰুণোদয় আঁচনি টকা লাভ কৰা নাই কেনেদৰে আপুনি অৰুণোদয় আঁচনি টকা লাভ কৰিবলৈ সক্ষম হ'ব ক'ত যাব লাগিব সেই সম্পৰ্কে মই আপোনালোকক অৱগত কৰিম কথাখিনি মন দি শুনিব প্ৰথম অৱস্থাতে আপুনি এখন এপ্লিকেশন লিখিব যদি আপুনি এপ্লিকেশনখন লিখিব নাজানে তেন্তে মোক কমেন্টৰ জৰিয়তে কমেন্ট কৰি থব তেতিয়া মই নিশ্চয় নেক্সট ভিডিওত কেনেদৰে এপ্লিকেশন লিখিব লাগে অৰুণোদয় আঁচনিৰ সম্পৰ্কে সেই সম্পৰ্কে ভিডিও প্ৰস্তুত কৰিম মই কথাখিনি আপোনালোকক কৈ দিছো প্ৰথমতে আপোনালোকে এখন এপ্লিকেশন লিখিব এপ্লিকেশনখন ক'ত লিখিব আপোনালোকৰ জিলাৰ যিটো আপোনাৰ অফিস আছে বিজেপি অফিস আছে সেই বিজেপি অফিসৰ বাবে এপ্লিকেশন লিখিব অথবা আপুনি ডিসি অফিসতো দিব পাৰে অফিসত গৈ পেলাই বা তেনেদৰে লিখিব যে মই এগৰাকী অৰুণোদয় আঁচনি যোগ্য হয় কিন্তু বৰ্তমানো অৰুণোদয় আঁচনি হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই তেনেদৰে লিখি পেলাই আপোনালোকে লগত যাৱতীয় আপোনাৰ যিখিনি ডকুমেন্টছ আছে যেনে ধৰক পাছবুক আধাৰ কাৰ্ড তাৰ পিছত আপোনাৰ যিখন ৰেচন কাৰ্ড সকলোখিনি লৈ গৈ পেলাই তাত গাঠি দিব জেৰক্স কপি কৰিব আৰু যি তলত সহি কৰিব অৰ্থাৎ সাইন কৰিব কৰাৰ পিছত তাত জমা দিব জমা দিয়াৰ পাছত যেতিয়া যিহেতু এটা লিষ্ট আকৌ পুনৰ দিয়ে বা প্ৰদান কৰে আপোনালোকক সেই লিষ্টটো আকৌ পঠাই দিব চৰকাৰৰ ফালৰ পৰা আকৌ আপোনাক ফোন কৰি জনাব যে আপোনাৰ অন্তৰ্ভুক্ত হৈছে নাই তালিকাত আপুনি নিশ্চয় জানিব পাৰিব তেনেদৰে ডিসি অফিসৰ জৰিয়তে বা বিজেপি অফিসৰ জৰিয়তেও আপুনি লাভ কৰিবলৈ সক্ষম হ'ব নিশ্চয় আপুনি জানিব পাৰিলে বা আপুনি আপোনাৰ নিজৰ যি গৰাকী এমএলএ আছে সেই এমএলএ লৈ আপুনি লিখিব পাৰে বা বিধায়ক গৰাকী লৈ লিখিব পাৰে লিখি পেলাই আপুনি অৰুণোদয় আঁচনিখন লাভ কৰিবলৈ সক্ষম হ'ব পাৰে নিশ্চয় আপুনি জানিব পাৰিলে কেনেকৈ নতুনকৈ আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল এই ভিডিওটোত সৰু এটা ইনফৰমেশন দিবৰ বাবে যত্ন কৰিলো যদি ভিডিওটোৰ জৰিয়তে উপকৃত হৈছে বা ভিডিওটো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিও পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব আজিলৈ ভিডিওটো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিওত লগ পোৱাৰ আশাৰে ধন্যবাদ